নমস্কাৰ আজিৰ এই ভিডিঅ'টো কেৱল মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰস্তুত কৰা হৈছে আজিৰ এই ভিডিঅ'টোৰ যোগেৰে আপুনি নিজৰ জীৱনৰ বিভিন্ন দিশসমূহ যেনে কেৰিয়াৰ আৰ্থিক প্ৰেম বিবাহ ব্যৱসায় স্বাস্থ্য বাণিজ্য আদিৰ বিষয়ে বিস্তাৰপূৰ্বক তথ্য প্ৰাপ্ত কৰিব পাৰিব এই ৰাশিফল সম্পূৰ্ণৰূপে বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত এই ভৱিষ্যত ফলৰ সহায়ত আপুনি জানিব পাৰিব মিথুন ৰাশিৰ জাতকসকলৰ বাবে নতুন বৰ্ষ অৰ্থাৎ 2025 বৰ্ষটোৱে কি লৈ আহিব এই জাতকসকলে জীৱনত কেনে ধৰণে উত্থান পতনৰ সন্মুখীন হ'ব সেই প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'টোৰ যোগেৰে প্ৰাপ্ত কৰিব পাৰিব মিথুন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি ৰাশি চক্ৰত মিথুন ৰাশিৰ তৃতীয় স্থানত আহে যি হৈছে বায়ু তত্ত্বৰ ৰাশি এই ৰাশিৰ অধিপতি দেৱতা হৈছে বুধ গ্ৰহ আৰু এই কাৰণবশত মিথুন ৰাশিৰ জাতকসকলৰ বুদ্ধিমান কৌশলী আৰু বিশ্লেষণাত্মক গুণেৰে পৰিপূৰ্ণ হয় মিথুন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি এই ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰা জাতকসকলৰ ক্ষেত্ৰত প্ৰায়ে দেখা যায় যে কেতিয়াবা এই লোকসকলে সমস্যাৰ পৰিণাম নজনাকৈয়ে শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰে যাৰ ফলস্বৰূপে তেওঁলোকৰ নিজৰ সমস্যা বৃদ্ধি পাব পাৰে 2025 বৰ্ষত লাভকাৰী গ্ৰহ হিচাপে বৃহস্পতি গ্ৰহে 15 মে 2025ত বৃষ ৰাশিৰ পৰা মিথুন ৰাশিৰ পৰিবহন কৰিব অৱশ্যে এই পৰিবহনক মিথুন ৰাশিৰ জাতকসকলৰ বাবে অনুকূল বুলি ক'ব পৰা নাযায় কাৰণ এই পৰিবহনক আপোনাৰ চন্দ্ৰ ৰাশিৰ প্ৰথম গৃহ হ'ব সৰণিৰ প্ৰথম লগ্ন গ্ৰহটো হৈছে স্বয়ংৰ গৃহ এই বৰ্ষত হ'বলগীয়া শনিৰ পৰিবহনে আপোনাৰ বাবে মধ্যমীয়া ফল কঢ়িয়াই আনিব যি মীন ৰাশিৰ পৰিবহন কৰি 29 মাৰ্চ 2025 পৰ্যন্ত দশম গৃহত স্থিত হ'ব আনহাতে 18 মে 2025ৰ পৰা ৰাহু আপোনাৰ নৱম গৃহত আৰু কেতু আপোনাৰ তৃতীয় গৃহত পৰিবহন কৰিব এই গৃহত স্থিত হৈ এই দুয়োটা গ্ৰহে আপোনাক ইতিবাচক ফল প্ৰদান কৰিব আপোনাৰ ৰাশিত বৃহস্পতি মহাৰাজৰ উপস্থিতিয়ে আপোনাৰ পৰীক্ষা ল'ব পাৰে শনিৰ দশম গৃহত উপস্থিতিক আপোনাৰ বাবে ভাল বুলি ক'ব পৰা যায় প্ৰিয় বন্ধুসকল আহক তেনেহলে পলম নকৰি আগবাঢ়ি যাওঁ আৰু মিথুন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 সম্পৰ্কে অৱগত কৰোঁ নমস্কাৰ মই বাস্তৱনাথ স্বাগতম জনাইছোঁ আপোনালোকক ইউবি মটিভেশ্যন অসমৰ পুনৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ আজিৰ এই ৰাশিফলটোৰ বিষয়ে সবিশেষ জানিবলৈ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব মিথুন ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল কেৰিয়াৰৰ বিষয়ে আলোচনা কৰিম বাৰ্ষিক ৰাশিফল 2025 ভৱিষ্যতবাণী কৰিছে যে মিথুন ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ 2025 বৰ্ষত বিকাশৰ দিশত আগবাঢ়িব কাৰণ শনি মহাৰাজ হৈছে আপোনাৰ অষ্টম আৰু নৱম গৃহৰ স্বামী অৱগত কৰিব বিচাৰিছোঁ যে দশম গৃহত বিৰাজমান শনিৰ স্থিতি আপোনাৰ বাবে অনুকূল হ'ব আৰু এনে পৰিস্থিতিত ই আপোনাৰ কৰ্মক্ষেত্ৰত উন্নত যুগৰ সুযোগ প্ৰদান কৰিব কিন্তু তাৰ লগতে প্ৰত্যাহ্বানো কঢ়িয়াই আনিব পাৰে এই ধৰণৰ সুযোগবোৰে আপোনাৰ জীৱনলৈ সমৃদ্ধি আনিব এই লোকসকল চাকৰিৰ পৰিৱৰ্তন বা চাকৰি স্থানান্তৰৰ সন্মুখীন হ'ব পাৰে যাৰ ফলস্বৰূপে বৃহস্পতি গ্ৰহ আপোনাৰ চন্দ্ৰ ৰাশিত স্থিত হ'ব মিথুন ৰাশি 2025 অনুসৰি এই সময়ছোৱাত জাতকসকল নিজৰ চাকৰিৰ লৈ যথেষ্ট ব্যস্ত থাকিব চাকৰিত হোৱা পৰিৱৰ্তন আপুনি পছন্দ নকৰিবও পাৰে আৰু ইয়াক লৈ আপুনি চিন্তিত হৈ থাকিব পাৰে এইখিনি সময়ত মিথুন ৰাশিৰ জাতকসকলে নিজৰ কামত কৰা কঠোৰ পৰিশ্ৰমৰ বাবে স্বীকৃতি লাভ নকৰিবও পাৰে যাৰ ফলস্বৰূপে তেওঁলোক হতাশ হ'ব পাৰে কিন্তু আগষ্ট মাহৰ 2025ৰ পিছৰ সময়খিনিহে আপোনাৰ বাবে সকাহ আনি দিব কাৰণ আপুনি এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ ৰাশিত স্থিত হৈ বৃহস্পতি গ্ৰহৰ দৃষ্টি আপোনাৰ পঞ্চম সপ্তম আৰু নৱম গৃহত পৰিব এনে পৰিস্থিতিত আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত অন-চাইট চাকৰি সুযোগ লাভ কৰিব পাৰে এনেধৰণৰ সুযোগ লাভ কৰি আপুনি যথেষ্ট সন্তুষ্ট হৈ পৰিব আৰু আপুনি কামত নিজৰ দক্ষতাও প্ৰদৰ্শন কৰিব পাৰিব এইবাৰ জানো আহক 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল অনুসৰি মিথুন ৰাশিৰ জাতকসকলৰ আৰ্থিক জীৱনৰ বিষয়ে বাৰ্ষিক ৰাশিফলে প্ৰকাশ কৰিছে যে 2025 বৰ্ষত মিথুন ৰাশিৰ জাতকসকলৰ আৰ্থিক জীৱনত মে মাহৰ পিছত ধনৰ প্ৰবাহ সিমান ভাল নোহোৱাৰ আশংকা কৰা হৈছে
ইয়াৰ বিপৰীতে আপুনি অত্যাধিক ব্যয়ৰ সন্মুখীন হ'ব পাৰে। এয়া হোৱাৰ কাৰণ হৈছে বৃহস্পতি গ্ৰহ সপ্তম গৃহৰ স্বামী হিচাপে প্ৰথম গৃহত স্থিত হ'ব, যাক অশুভ হিচাপে গণ্য কৰা হৈছে, যাৰ ফলত আপুনি ধনৰ অভাৱৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। এইখিনি সময়ত আপুনি আৰ্থিক জীৱনত উত্থান পতনৰ সন্মুখীন হ'ব পাৰে। এনে পৰিস্থিতিত আপোনাৰ আয় আৰু ব্যয়ৰ মাজত অসন্তুলন হ'ব পাৰে আৰু এয়া চম্ভালাটো আপোনাৰ বাবে সিমান সহজ নহ'ব। মিথুন ৰাশিৰ জাতকসকলৰ বাবে প্ৰয়োজনীয় হ'ব যে আপুনি যাতে বিনিয়োগৰ দৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰে, অন্যথা আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। ছায়াগ্ৰহ হিচাপে 18 মে 2025 ৰাহু আপোনাৰ তৃতীয় আৰু কেতু আপোনাৰ নৱম গৃহত স্থিত হ'ব আৰু এই দুয়োটা গ্ৰহৰ স্থিতি আপোনাৰ বাবে শুভ হ'ব। অৱশ্যে এইসকল লোকে 2025 বৰ্ষৰ অন্তত কোনো ডাঙৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰা দেখা যাব, যাৰ জৰিয়তে আপুনি ভাল লাভ প্ৰাপ্ত কৰিব। এইবাৰ জানিম মিথুন ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফলৰ শৈক্ষিক জীৱন। বাৰ্ষিক ৰাশিফলে কয় যে শিক্ষাৰ দৃষ্টিকোণৰ পৰা মিথুন ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে 2025 বৰ্ষক অধিক অনুকূল বুলি ক'ব পৰা নাযায়, কাৰণ মে মাহৰ পিছৰ পৰা বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ লগ্ন গৃহত উপস্থিত হ'ব। বৈদিক জ্যোতিষশাস্ত্ৰত সুন্দৰকৈ প্ৰকাশ কৰিছে যে মিথুন ৰাশিৰ ৰাশিফল অনুসৰি মাৰ্চ মাহৰ পিছৰ অধ্যয়নৰ পৰা আপোনাৰ মনোযোগ বিচলিত হ'ব পাৰে, কাৰণ শনি দেৱতাৰ দৃষ্টি আপোনাৰ চতুৰ্থ গৃহত পৰিব। সোঁৱৰণিৰ চতুৰ্থ গৃহটো হৈছে শিক্ষাৰ গৃহ। এনে পৰিস্থিতিত পঢ়া শুনাৰ ক্ষেত্ৰতো আপোনাৰ বিকাশৰ গতি মন্থনৰ হ'ব পাৰে অথবা আপোনাৰ একাগ্ৰতাৰ ক্ষমতা দুৰ্বল হ'ব পাৰে। মে মাহৰ পিছত যেতিয়া বৃহস্পতি মহাৰাজৰ দৃষ্টি আপোনাৰ পঞ্চম গৃহত পৰিব, তেতিয়া আপুনি শিক্ষাৰ সন্দৰ্ভত ভাল প্ৰদৰ্শন কৰিব পাৰিব। শিক্ষাৰ কাৰক গ্ৰহ আৰু আপোনাৰ ৰাশি স্বামী বুধে 6 জুনৰ পৰা জুন মাহৰ 22 তাৰিখলৈ আৰু 15 ছেপ্টেম্বৰৰ পৰা 30 অক্টোবৰলৈ আপোনাক শিক্ষাৰ ক্ষেত্ৰত ভাল ফল প্ৰদান কৰিব বুলি কৈছে। আৰু ইয়াৰ উপৰিও ওপৰত উল্লেখিত সময়ছোৱাত আপোনাৰ একাগ্ৰতা শক্তিশালী হ'ব আৰু আপুনি অধ্যয়নত মনোযোগ কেন্দ্ৰিত কৰিব পাৰিব। এনে পৰিস্থিতিত মিথুন ৰাশিৰ জাতকসকল প্ৰদৰ্শন পঢ়া শুনাত আগতকৈ ভাল হ'ব আৰু আপুনি পেছাগত মনোভাৱেৰে শিক্ষাক আগবঢ়াব। লগতে আপুনি বিদেশলৈ গৈ অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব। এইবাৰ ক'বলৈ লৈছোঁ মিথুন ৰাশিৰ পাৰিবাৰিক জীৱনৰ বিষয়ে। মিথুন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি মিথুন ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱনত মধ্যমীয়া হ'ব। পৰিয়ালৰ সদস্যসকলে কামত সিমান ভাল ফল লাভ নকৰিব পাৰে। মে মাহৰ পৰা আপোনাৰ প্ৰথম বা লগ্ন গৃহত স্থিত বৃহস্পতি গ্ৰহে আপোনাৰ সুখ আনন্দ হ্ৰাস কৰিব পাৰে। এইখিনি সময়ত আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত অহংকাৰ জন্ম হ'ব পাৰে, যাৰ ফলস্বৰূপে ঘৰৰ পৰিৱেশ সুখময়ী কৰি ৰখাৰ ক্ষেত্ৰত আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। লগ্নগৃহত স্থিত বৃহস্পতি গ্ৰহৰ বাবে পৰিয়ালৰ সদস্যসকলৰ মাজত মিথুন ৰাশিৰ জাতকসকলৰ বাবে শুক্ৰ হৈছে আপোনাৰ পঞ্চম গৃহৰ স্বামী আৰু ই 2 মাৰ্চৰ পৰা 13 এপ্ৰিল পৰ্যন্ত পশ্চাদগামী অৱস্থাত থাকিব। ইয়াৰ ফলস্বৰূপে আপুনি সম্পৰ্কত আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে সমস্যাৰ সন্মুখীন হ'ব পাৰে। এইখিনি সময়ত আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে আইনী বা সম্পত্তিৰ লগত জড়িত বিবাদৰ সন্মুখীন হ'ব পাৰে। এই লোকসকলৰ কথা বতৰা কোৱাৰ ক্ষমতাও প্ৰভাৱিত হ'ব পাৰে আৰু এনে পৰিস্থিতিত ঘৰ পৰিয়ালৰ লোকৰ সৈতে যুক্তিতৰ্ক হোৱাৰ আশংকা কৰা হৈছে। দৃশ্যভাৰ ৰাশি হোৱাৰ ফলস্বৰূপে মিথুন ৰাশিৰ জাতকসকলক পৰিয়ালত চলি থকা সমস্যা সম্পৰ্কে দ্বিধাবোধ নকৰাকৈ আলোচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে, অন্যথা এই লোকসকলে পৰিয়ালত গম্ভীৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এইবাৰ আপোনালোকক কম মিথুন ৰাশিৰ জাতকসকলৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ বিষয়ে। বাৰ্ষিক ৰাশিফলে কয় যে প্ৰেম আৰু বৈবাহিক জীৱনৰ ফলৰ পৰা মিথুন ৰাশিৰ জাতকসকলৰ বাবে 2025 বৰ্ষৰ বিশেষ অনুকূল নোহোৱাৰ আশংকা কৰা হৈছে। যদিহে আপুনি কাৰোবাক ভাল পায়, তেনেহ'লে আপোনাৰ সংগীৰ সৈতে মতভেদ বা বিবাদ হ'ব পাৰে। যিসকল জাতকৰ বিবাহ হৈছে, তেওঁলোকৰ সম্পৰ্কৰ পৰা সুখ আনন্দ নাইকিয়া হ'ব পাৰে। অৱশ্যে যদিহে আপুনি
বিয়াৰ কথা ভাবিছে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত চাপ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে অথবা এই বৰ্ষত আপোনাৰ বিবাহ হোৱাৰ সম্ভাৱনা যথেষ্ট কম। ইতিমধ্যে আপোনাক কোৱাৰ দৰে মিথুন ৰাশি হৈছে দৃঢ় স্বভাৱৰ ৰাশি আৰু এই কাৰণবশতঃ আপুনি নিজৰ বৈবাহিক জীৱনত প্ৰেম আৰু সৌন্দৰ্য বৰ্তাই ৰখাত অসফল হ'ব পাৰে। এনে পৰিস্থিতিত এই জাতকসকলৰ বাবে জৰুৰী হ'ব যে আপুনি নিজৰ অহংকাৰক এফলীয়া কৰি থৈ সংগীৰ সৈতে সম্পৰ্কত প্ৰেম ভালপোৱা বৰ্তাই ৰখাৰ প্ৰয়াস কৰক, যাৰ ফলত আপোনালোক দুয়ো সুখী হ'ব পাৰিব। বৃহস্পতি মহাৰাজৰ দৃষ্টি আপোনাৰ পঞ্চম আৰু সপ্তম গৃহত পৰাৰ ফলত জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক প্ৰেমপূৰ্ণ হৈ থাকিব। মিথুন ৰাশিৰ ৰাশিফল 2025 অনুসৰি প্ৰেমৰ কাৰক গ্ৰহ হৈছে শুক্ৰ, আপোনাৰ পঞ্চম গৃহৰ স্বামী, যি 29 জুন 2025 পৰা 26 জুলাই 2025 পৰ্যন্ত আৰু ইয়াৰ পিছত 2 নৱেম্বৰৰ পৰা 26 নৱেম্বৰৰ পৰ্যন্ত আপুনি প্ৰেম জীৱনত ইতিবাচক ফল লাভ কৰিব। এই সময়খিনিক প্ৰেম আৰু বিবাহৰ বাবে ভাল বুলি ক'ব পৰা যায়। এইবাৰ আপোনালোকক কম মিথুন ৰাশিৰ স্বাস্থ্যৰ বিষয়ে। মিথুন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 প্ৰকাশ কৰিছে যে 2025 বৰ্ষত মিথুন ৰাশিৰ জাতকসকলৰ স্বাস্থ্য এপ্ৰিল মাহ পৰ্যন্ত ভালে থাকিব, কিন্তু এপ্ৰিলৰ পিছত বৃহস্পতি আৰু শনিৰ পৰিবহণ আপোনাৰ বাবে অনুকূল নহ'ব। বৃহস্পতি দেৱতা নিজৰ ৰাশিত স্থিত হ'ব আৰু ইয়াৰ ফলত আপুনি মেদবহুলতাৰ চিকাৰ হ'ব পাৰে, যাৰ ফলস্বৰূপে আপুনি অসহজ অনুভৱ কৰিব পাৰে। লগতে এই বৰ্ষত আপোনাৰ আলস্য বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে আৰু আপোনাৰ ভিতৰত আত্মবিশ্বাস হ্ৰাস হোৱাও দেখা যাব পাৰে। বৃহস্পতি গ্ৰহ আপোনাৰ লগ্ন গৃহত উপস্থিত হোৱাৰ ফলস্বৰূপে আপোনাৰ বাবে বাৰে বাৰে কাহ পানী লগা হ'ব পাৰে। অৱশ্যে বুধ হৈছে আপোনাৰ প্ৰথম গৃহৰ স্বামী আৰু ই বৃহস্পতি গ্ৰহৰ প্ৰতি শত্ৰুতা ভাৱ ৰাখে। মিথুন ৰাশিৰ 2025 অনুসৰি এনে পৰিস্থিতিত বৃহস্পতি দেৱতাই আপোনাৰ স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰে আৰু আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। সম্ভৱ হ'লে নিজৰ ফিটনেছ বৰ্তাই ৰাখক, তেতিয়াহে আপুনি সুস্বাস্থ্যৰ বৰ্তাই ৰাখিব পাৰিব। এইখিনিতে আপোনালোকক কৈ থওঁ যে যিসকল ব্যক্তিৰ ওপৰত প্ৰভাৱ পৰিছে তেওঁলোকক প্ৰভাৱশালী উপায় হিচাপে বৃহস্পতিবাৰে লিংগাষ্টকম পাঠ কৰক, মংগলবাৰে কেতু গ্ৰহৰ বাবে হোম যজ্ঞ কৰক, প্ৰতিদিনে ওম কেতুৱে নমঃ বুলি 11 বাৰ জপ কৰক আৰু দৈনিক ওম গুৰুৱে নমঃ বুলি 11 বাৰ জপ কৰক। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টোৰ কথাখিনি যদি মনোগ্ৰাহী হৈছে তেন্তে ভিডিঅ'টো লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। লগতে আমাৰ চেনেললৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব, যাতে আমাৰ আহিব লগা পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগে উপভোগ কৰিব পাৰে। ধন্যবাদ।